নমস্কাৰ। আচলতে কিছু সময় আগতে মই ভিডিঅ' এটা প্ৰস্তুত কৰিম বুলি ভাবিছিলোঁ, কাৰণ যোৱাকালি মই অলৰেডি কৈছিলোঁ, মানুহখিনিক কথা দিছিলোঁ যে মই কেইটামান কথা ক'ম, যিখিনি কথা সচৰাচৰ কোনেও কোৱা নাছিলে মই ক'ম বুলি ভাবি আছিলোঁ। কাৰণ মানুহে বা ৰাইজে বা নিউজ চেনেলৰ মাধ্যমত অকল দুই এজন মানুহকে কিন্তু জগৰীয়া কৰি আছে। এজন হ'ল শ্যামকানু মহন্ত আৰু এজন হ'ল জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। সেইকাৰণে মই কিছুমান কথা ক'ম বুলি ভাবিছিলোঁ। আচলতে অকল সেই দুজনে নহয়, যোনে আজি জুবিন গাৰ্গক শ্ল' পয়জন দিয়াৰ নিচিনাকৈ আজি মাৰি পেলালে, তাৰ ভিতৰত মই এজনৰ নাম ল'ম, সদায় ল'ম। সেইজন হ'ল শেখৰ জ্যোতি গোস্বামী, যিজনে ড্ৰাম বজায় ষ্টেজত। আৰু মই কেপশ্যনত কিবা এটা লিখিছোঁ, আপোনালোকে চাগে দেখিছে যে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ সত্তাক বহুতে কিনা বেচা কৰিছে। কথাটো কোৱাৰ কাৰণ এটাই, আজি শ্যামকানু মহন্ত তেওঁ কালচাৰ বেপাৰী। মই যে ক'লোঁ তেওঁ হ'ল অসমীয়া সংস্কৃতিৰ বেপাৰী। তেওঁ অসমীয়া সংস্কৃতিৰ নামত অসমীয়াৰ আৱেগক লৈ তেওঁ বিজনেছ কৰে। তেখেতে এটা মন্তব্য দিছিলে, কৈছে যে জুবিন গাৰ্গে হেনো মানে ছিংগাপুৰত নিজে যাব ইচ্ছা কৰিছে। মই এটা কথা ভালদৰে জানো, জুবিন গাৰ্গ ইমান পাগল মানুহ নহয়। এই ছিংগাপুৰ নহয়, ঘেণ্টা, লণ্ডন, আমেৰিকালৈ কোনো খাতিৰ বাতিৰ নকৰে। এইবিলাক একো তেওঁৰ ইচ্ছা নাই। সেই মানুহজনক জোৰ জবস্তি নিয়া হৈছে। আজি শ্যামকানু মহন্তই এটা কথা ক'ব পাৰিব নেকি যে জুবিন গাৰ্গ নোহোৱাকৈ সেই নৰ্থ ইষ্ট ফেষ্টিভেল ক'ৰবাত পাতিব পাৰিব বুলি? নোৱাৰে। জুবিন গাৰ্গক লৈ তেওঁ সদায় বেপাৰ কৰে। কেতিয়াবা নৰ্থ ইষ্ট ফেষ্টিভেল, কেতিয়াবা ৰঙালী। আপোনালোকে সকলোৱে দেখিছে এই ৰঙালীত যোৱাবাৰ যিটো হ'ল খানাপাৰা ফিল্ডত, মদ খাই বাহুল্যামি, ফটুৱামি, লাষ্টত ক'ব জয় আই অসম, জয় জুবিন দা ক'ব। তাৰমানে মানুহৰ আৱেগক লৈ তেওঁলোকে বেপাৰ কৰে, এই শ্যামকানু মহন্তৰ নিচিনা মানুহে। আৰু মই আগতো দুটামান ভিডিঅ'ত কৈছোঁ যে জুবিন গাৰ্গৰ যিটো মেনেজমেণ্ট, সেইটো হ'ল হিন্দীভাষী মানুহৰ। সেইকাৰণে মই এদিন জুবিন দাক সমালোচনা কৰি মই কৈছিলোঁ, জুবিন দাক সিদিনা সমালোচনা কৰিছিলোঁ যে আপুনি এই হিন্দীভাষী মানুহক মেনেজমেণ্টত নাৰাখিব। কাৰণ হিন্দীভাষী মানুহে আমাৰ অসমীয়াৰ আৱেগ বুজি নাপায়। তাহাঁত হ'ল বেপাৰী। তাহাঁতে ইয়াতে বেপাৰ কৰিছে, পইচা যেতিয়া হ'ব ঘৰত পঠাই দিব। তাহাঁতৰ অসমীয়াৰ আৱেগ লৈ কোনো মতলব নাই। সিহঁতে ইয়াতে টেম্পৰাৰী থাকে, ক'ৰবাত ফ্লেট কিনিছে বা ক'ৰবাত ভাড়াত আছে, মন গ'লে তাহাঁতে গুচি যাব। আপোনালোকে জানে বৰ্তমানৰ যিজন সিদ্ধাৰ্থ শৰ্মা, সি এজন মাৰোৱাৰী হয়, বিৰাট অসভ্য, বিৰাট হাৰামজাদা। কোনো এজন মানুহক ভাল সন্মান নকৰে সি। মোৰ কথা কোৱা নাই, মোৰ কথা পিছত কয় বাৰু, সেইটো মই নকওঁ। কিন্তু অসমৰ ইমূৰৰ পৰা সিমূৰৰ পৰা যিমান ল'ৰা ছোৱালী জুবিন দাক লগ কৰিব আহে, তাহাঁতে বেয়া ব্যৱহাৰ কৰে। সিহঁতে জুবিন দাক সিহঁতৰ বাপেকৰ সম্পত্তি বুলি ভাবে। সেইজন এজন মহা অসভ্য। সি এইখিনি কথা জানিব লাগে যে জুবিন দাই আজি কিমান পেক খাইছে, কেতিয়া শুব লাগে, কাৰণ পিছদিনাখন শ্ব' আছে, কিবা আছে, হেল্থটো যে কিমানখিনি বেয়া, কি ধৰণে তেওঁক মেইনটেইন কৰিব লাগে, সেইটো মেনেজাৰৰ দায়িত্ব হ'ব লাগে। কিন্তু সি ঢকৰাৰ খালি পইচা লাগে, তাৰ বেলেগ কথা কোনো মতলব নাই। তাৰ বছ আছিলে, আপোনালোকে চাগে জানে, তাৰ বছ আছিলে, তাৰ মালিক আছিলে টাৰ্চেম মিট্টাল। সেই টাৰ্চেম মিট্টালে জুবিন গাৰ্গক মেনেজ কৰিছিলে প্ৰথম। সেইজন প্ৰথম মাৰোৱাৰী। কিন্তু যেতিয়া সেই টাৰ্চেম মিটালে যেতিয়া সুবিধা পালে, তেতিয়া বম্বে গুচি গ'ল।
কিন্তু জুবিন গাৰ্গৰ হেৰি বুলি মতলব নাই। তাৰপিছত কুকুৰ এটাক চাব দি গৈছে, এই সিদ্ধাৰ্থ শৰ্মা নামৰ কুকুৰটোক চাব দি গৈছে যে তই চাই থাক, এতিয়া মইতো মালটো কামালোৱে, মই এতিয়া বম্বে যাম, মই এতিয়া সেইফালে লুটিম, এতিয়া তই লুটি থাক। সেইকাৰণে মই কৈছোঁ এই অনা অসমীয়াবিলাকে জুবিনদাৰ আৱেগ লয় আৰু অসমীয়াৰ আৱেগ লৈ বেপাৰ কৰে। লগতে এটা মই কথা কওঁ, আজি মেইন পইণ্টটো মই ক'ব আহিছোঁ, আপোনালোকে লাগিলে ইয়াৰ পৰা স্ক্ৰীন ৰেকৰ্ডিং কৰিব, আৰু নহ'লে যদি বেয়া নাপায় আপোনালোকে এই লাইভটো শ্বেয়াৰ কৰিব প্লিজ। একদম মই সঁচা কথা ক'ব যাব লৈছোঁ, জুবিন গাৰ্গক মোটামুটি 2011-12ৰ পৰা ধ্বংস কৰা মানুহজন হ'ল শেখৰজ্যোতি গোস্বামী। সেই কুকুৰটোৰ নাম কিন্তু ছ'চিয়েল মিডিয়াত অহা নাই, কোনো নিউজ চেনেলতো অহা নাই, এনেই জাষ্ট আহিছে, কিন্তু তেওঁৰ এগেইনষ্টত কিন্তু কোনো কেছ নাই, কোনো এফআইআৰ নাই কোনো থানাত। মেইন কালপ্ৰিট সেইজন মই কৈছোঁ। আৰু আপোনালোকে যদি জানে যে মই মিছা কথা নকওঁ, মই কৈছোঁ জুবিন গাৰ্গক ধ্বংস কৰা, জুবিন গাৰ্গৰ গোটেই লাইফ জাৰ্ণিটো ধ্বংস কৰা মানুহজন হ'ল শেখৰজ্যোতি গোস্বামী। মই য'তে ক'ব লাগে তাতে ক'ম। এই শেখৰজ্যোতি গোস্বামীয়ে জুবিনক লাহে লাহে ধ্বংস কৰি দিছে, জুবিনৰ গোটেই কেৰিয়াৰ, সেই কেৰিয়াৰৰ পৰা এই কেৰিয়াৰ আনিছে। আপোনালোকক মই কৈ আছোঁ, আপোনালোকে জানে যে জুবিন দা, চৰি দে মই মাজে মাজে জুবিন গাৰ্গ কৈ আছোঁ, মাজে মাজে জুবিন দা কৈ আছোঁ, মই কথা ক'ব নাজানো, কিন্তু তেওঁৰ প্ৰতি ৰেচপেক্ট মোৰ সদায় আছে। মই কথাটো ক'ব লাগিছোঁ, জুবিন দা মানে NK প্ৰডাকশ্যন আছিল দেৱ বৰকটকীৰ, আৰু NK প্ৰডাকশ্যন মানে হ'ল জুবিন দা। কিন্তু আপোনালোকে জানে যে NK প্ৰডাকশ্যনৰ লগত জুবিন দাৰ সম্পৰ্ক নাই। সম্পৰ্ক কোনে বেয়া কৰিলে আপোনালোকে জানেনে? যদি নাজানে মই কৈ আছোঁ, সেইজন হ'ল শেখৰজ্যোতি গোস্বামী। যিদিনাৰ পৰা NK প্ৰডাকশ্যনৰ লগত ৰিলেশ্যন বেয়া হৈছে, সেইদিনাৰ পৰা কিন্তু জুবিন দাৰ বেয়া দিন ষ্টাৰ্ট হৈ গৈছে। NK প্ৰডাকশ্যনৰ ষ্টুডিঅ'ত এখন ৱালত জুবিন দাই কিবা এটা ছবি আঁকিছিলে, সেই ছবি আঁকাক লৈ এই শেখৰজ্যোতি গোস্বামীয়ে লগাই দিছে দেৱ বৰকটকীক। তাৰপিছত দেৱ বৰকটকীয়ে কিবা ক'লে, খঙত কিবা কৈ দিলে, সেই কথাটো আকৌ শেখৰজ্যোতি গোস্বামী আকৌ জুবিন দাক লগাই দিছে যে দেৱ বৰকটকীয়ে এনেকুৱা কৈছে বুলি। সেই দুইজনৰ মাজত ৰিলেশ্যন বেয়া কৰা মানুহটো হ'ল শেখৰজ্যোতি গোস্বামী। তাৰপিছত জুবিন দাৰ লগত কথা পাতি কৈছে যে বেলেগৰ ষ্টুডিঅ'ত কিয় গাব লাগে, আপোনাৰ নিজৰ ষ্টুডিঅ' খোলক গুৱাহাটীত। তাৰপিছত জুবিন দাই সেই জচতে বম্বেৰ ষ্টুডিঅ' ভাঙি আনি পেলাই গুৱাহাটীৰ ষ্টুডিঅ' খুলিছে। কিন্তু এইবিলাক কথা বেছিভাগ মিউজিক ইণ্ডাষ্ট্ৰীৰ মানুহে জানে, কিন্তু নকয়, কাৰণ চব মানুহ স্বাৰ্থপৰ। কালি হয়তো কেতিয়াবা শেখৰৰ লগত কাম কৰিব, আৰু যদি শেখৰৰ এগেইনষ্টত যদি কথা পাতে, শেখৰে উল্টাকে মেনিপুলেট কৰি পেলাই জুবিন দাক বেলেগকৈ কথা শুনাব, জুবিন দাই বেলেগ বুজিব। য'ত মোৰ ক্ষেত্ৰত তেনেকুৱা বহুতবাৰ হৈছে, মই কিবা এটা ভালৰ কাৰণে কথা কওঁ, সেইটো বস্তু বেলেগ উল্টাকে জুবিন দাক কাণ ভৰাই দিয়ে। আজি বম্বে ষ্টুডিঅ' ভাঙাৰ কাৰণটো হ'ল, বম্বে ষ্টুডিঅ' শেষ হোৱাৰ কাৰণটো হ'ল শেখৰজ্যোতি গোস্বামী। সি কিন্তু চোৱাৰৰ বাচ্চাটো এতিয়াও কিন্তু ঘূৰি আছে, এতিয়াও জুবিন দাৰ ডেড বডিৰ লগত ঘূৰি আছে। আৰু সেইটো কথা বিৰাট দুখৰ কথা, সেই কথাটো কিন্তু জুবিন দাৰ পত্নী গৰিমা বৌয়ে কিন্তু সেইখিনি কথা ৰিয়েলাইজ নকৰিলে। আমি কিন্তু বহুবাৰ চেষ্টা কৰিছিলোঁ যে এইবিলাক মানুহ বেয়া, কিন্তু এইবিলাক মানুহে জুবিন দাক এদিন ধ্বংস কৰি দিব। তাৰপিছত আহোঁ, সেই শেখৰজ্যোতি গোস্বামীয়ে জুবিন দাৰ প্ৰথম গাড়ীখন ভাঙিছে, সেইখন আছিলে টয়টা হিয়েছ। প্ৰথম গাড়ী নহয়, মানে এখন গাড়ী আৰু ভাঙিছে, খুব ভাল গাড়ী আছিলে, এখন ফৰেন কাৰ এখন আছিলে টয়টা কোম্পানীৰ। সেইখন ইণ্ডিয়াত নাছিল, ইণ্ডিয়াত খুব কমেই আছিলে, এখন মিনি বাছৰ নিচিনা। সেই গাড়ীখন ভাঙিছে শেখৰজ্যোতি গোস্বামীয়ে। তাৰমানে চেৰা পাগল, মানে চাপৰি টাইপ। কিন্তু আকৌ পিছ মুহূৰ্ততে জুবিন দাক তেল মাৰি মাৰি আকৌ জুবিন দাৰে মৰমৰ হৈ যায়। সেই গাড়ীখন ভাঙিছে শেখৰজ্যোতি গোস্বামীয়ে। সেই গাড়ীখন বনাই আনিছিলোঁ, মই নিজে আছিলোঁ, নগাঁৱত বনাই আনিছিলোঁ PVCৰ পৰা। সেইখনো সিয়ে ভাঙিছে। এনেকুৱা কোফা, এনেকুৱা জানুৱাৰৰ বাচ্চা হয় সি। তাৰপিছত জুবিন দাই গাড়ী এখন কিনিছিলে, চবে জানে, পাজেৰ গাড়ীখন মই নিজে চলাই লৈ আহিছিলোঁ।
আৰু সেই গাড়ীখনো ভাঙিছে এই শেখৰজ্যোতি গোস্বামী। চলি থকা গাড়ীখনৰ পৰা সি সুধীৰ ভাই সি জাপ মাৰি সি মানুহৰ ঘৰ খুন্দিয়াইছে। সেই গোটেই গাড়ীখন বৰবাদ কৰি দিছে জুবিনদাৰ গাড়ীখন। তাৰপিছত মই গাড়ীখন ভাল কৰিব নিছিলোঁ, তাৰপিছত কিন্তু মোকে বদনাম দিছে, মই বোলে পইচা খাইছোঁ বোলে। সেই চোৱাৰৰ বাচ্চা সেই শেখৰে কয়। কিন্তু মই আপোনালোকক ক'লোঁ জুবিন গাৰ্গক তিল তিলকৈ মাৰা মানুহটো হ'ল শেখৰজ্যোতি গোস্বামী। মই যেতিয়া লগত যেতিয়া আছিলোঁ মই নিস্বাৰ্থভাৱে আছিলোঁ, না মই কিবা মেনেজাৰ আছিলোঁ না মই কিবা আছিলোঁ। মোৰ ওচৰত দোকান, জুবিনদাৰ ওচৰত ঘৰ। কিন্তু কেইপেক মদ খাই কিমান ভাত খাই চব চাই থাকোঁ। আমি বুদ্ধি কৰি কৰি মদৰ গিলাচবিলাক ছাইড কৰি দিম। তাৰা জুবিনদাক কেনেকৈ জীয়াই ৰাখিব লাগে আমি চেষ্টা কৰিছিলোঁ। এই চোৱাৰৰ বাচ্চা আহি মাৰিছে, কিন্তু তাতে উঠাই উঠাই মাৰিছে জুবিনদাক। এই শেখৰজ্যোতি গোস্বামী। আপোনালোকক কওঁ জুবিনদাৰ বেণ্ডটো কিমান ডাঙৰ বেণ্ড আছিলে, জুবিনদাৰ মিউজিচিয়ানখিনি কিমান ভাল মিউজিচিয়ান আছিলে, চব সেই বেণ্ডক ঠান বান কৰি ভাঙি পেলাইছে এই শেখৰজ্যোতি গোস্বামী। আপোনালোকে যদি কাৰোবাক যদি চিনি পাই নহয় আপোনালোকে সুধি ল'ব, যিমানবিলাক মিউজিচিয়ান আছে তাতো সুধি ল'ব, জুবিনদাৰ বেণ্ডটো গোটাই ভাঙি পেলাই চেছ কৰি দিছে। সেই ৰাবুদাৰ তাতে জুবিনদাই প্ৰথম ৰিহাৰ্চেল কৰিছে। সেই ৰাবুদাক জুবিনদাই লৈ আহিছিলে, কিন্তু ৰাবুদাক উলিয়াই দিছে সেই ড্ৰামাৰ এই শেখৰজ্যোতি গোস্বামীয়ে পলিটিক্স কৰি কিনে। তাৰপিছত সোমাইছে সেই পাৰ্থ বেতলাক, সি এটা মাদাৰ চুৰেটা চোৱাৰৰ বাচ্চা এটা। এই শেখৰে চব বেণ্ড ভাঙি দিছে। আজি শান্তনু বৰুৱা গীটাৰিষ্ট কোনে উলিয়াই দিছে? এই শেখৰজ্যোতি গোস্বামীয়ে উলিয়াই দিছে। ভাল ভাল মানুহখিনিক চব আউট কৰি দিছে, বাকী গোটাই হাৰামৰ বাচ্চাগিলাকে আছে তাতে, অকল স্বাৰ্থপৰ তাতে, খালি জুবিনৰ পৰা লুটিব লাগে। জুবিন গাৰ্গৰ ফাংচন আমি পইচা পাব লাগে, আমাক ইমান ইমান পে'মেণ্ট কৰিব। ভাল মানুহবিলাকক চব ছাইড কৰি দিছে। সেই হাৰামীৰ বাচ্চাটোৱে জুবিনৰ ঘৰৰ পৰা বস্তু চুৰ কৰে, নোকোৱাকৈ বস্তু লৈ যায়, ষ্টুডিঅ'ৰ বস্তু লৈ পেলাই সি ঘৰত লগাই দিয়ে। সিমানখিনি মই জানো। সি চোৱাৰৰ বাচ্চাটোৱে চালা। আজিৰ ডেটত তাতে মই সকলোৱে কৈ আছে যে শ্যামকানু মহন্ত দায়ী। মোৰ মতে শ্যামকানু মহন্তৰ ইমান দোষ নাই। সি এটা বেপাৰী মানুহ। সি এগ্ৰিমেণ্ট কৰিছে যে মই অৰ্গেনাইজ কৰিছোঁ, মই এখন ফেষ্টিভেল পাতিছোঁ, তোমালোকে আহা। দায়িত্ব কাৰ হ'ব লাগে? লগত থকা মানুহকেইটাৰ। ক'ৰবাত যদি শ্ব' কৰিব গৈছে যিজন মেনেজাৰ আছে তেওঁৰ দায়িত্ব। কিন্তু জুবিনদাৰ যিটো সেইটো পাগলামি, যিটো বাচ্চাৰ নিচিনা যিখিনি সি কাম কৰে, কৰিব নলগা যিখিনি কাম কৰে, ধৰক সাঁতুৰিব গৈছে কিবা গৈছে, সেইখিনি সময়ত ঠিক আছে মেনেজাৰৰ দায়িত্ব। কিন্তু গুৱাহাটীত কি কৰি ফুৰে, জুবিনদাক কেনেকৈ উচতাই থাকে, জুবিনদাক যে শ্ল'লি যে ধ্বংস কৰিছে, সেইবিলাক হ'ল এই শেখৰহঁতৰ নিচিনা মানুহে। আৰু শেখৰৰ এগেইনষ্টত কোনেও কথা নাপাতে। কিয় জানে? এই মিউজিচিয়ানবিলাক, এই বাকী যিবিলাক ছিংগাৰ আছে তাহাঁতে ভাবে যে শেখৰৰ লগত ৰিলেশ্যন বেয়া হ'লে মোৰ জুবিনৰ লগত ৰিলেশ্যন বেয়া হ'ব। মই ক'ৰবাত কাম নাপাম, মোক গান বনাই দিব। শেখৰ হ'ল এজন কম্প'জাৰ, কিন্তু সি গোটেই ধ্বংস কৰিছে। যিমান বেয়া কামত আছে সি আগুৱাই দিয়ে, এই শেখৰজ্যোতি গোস্বামী। তাৰ বডি লেংগুৱেজ চাব, চাপৰিতকৈ অধম সি চোৱাৰৰ বাচ্চাটোৰ। কিন্তু আজি বিৰাট দুখ লগা কথা যে শেখৰজ্যোতি গোস্বামীৰ কথা কোনেও উলিওৱা নাই। আজি যিমানখিনি মানুহ আছে অসমত, যোনে লগ কৰিব আহে জুবিনদাক, যিমান ফেন আছে অসমৰ, চবে জানে যে শেখৰ নামৰ এটা অভদ্ৰ এটা আছে তাতে। বাকীবিলাকতো কিছুমানতো আছে তাতে, সিহঁতেতো নিজকে জুবিন গাৰ্গ বুলি ভাবে। আৰু জুবিন গাৰ্গক আৰু মই আজি যিখিনি কথা কৈছোঁ শেখৰজ্যোতি গোস্বামীৰ ওপৰত, আপোনালোকৰ যদি বিশ্বাস হোৱা নাই নহয়, আপোনালোকে কাৰোবাক যদি চিনি নহয় মিউজিক ইণ্ডাষ্ট্ৰীৰ কাৰোবাক যদি চিনি পায় আপোনালোকে সুধি ল'ব মই যদি মিছা কথা কৈছোঁ। আজি বম্বেৰ কেৰিয়াৰ জুবিনদাই কয় যে মই অসমক ভাল পাওঁ, মই ইয়াতে গানৰ কাম কৰিছোঁ। সেইটো নহয়, আচল কথা এইটো নহয়। জুবিনদাই কৈ দিয়ে কথাটো, কিন্তু জুবিনদাক ফুচলাই লৈ আহিছে বম্বেৰ পৰা। আজি সেই ষ্টুডিঅ' ভাঙি ইয়াত আনিছে। মই গৈছোঁ, মই বম্বেৰ ষ্টুডিঅ'তো মই গৈছোঁ, মই জুবিনদাৰ ঘৰত আছোঁ বহুতবাৰ, মই চব জানো এইবিলাক। কিন্তু ক'লে বেয়া, যদি সেইখিনি সময়ত যদি মাত মাতো নহয়, শেখৰে তেল মাৰি কথাবিলাক কৈ পেলাই জুবিনদাক
মাইনাছ কৰি দিয়ে বাৰু ইটো এনেকুৱা কৈছে সেনেকুৱা কৈছে বুলি কিন্তু আমাৰ একো স্বাৰ্থ নাই না মই কিবা না মই কিবা মিউজিচিয়ান হয় না মই কিবা কালচাৰেল লাইনৰ মানুহ হয় লুটি পুটি খাইছে এই শেখৰ হতৰ নিচিনা মানুহ লুটি পুটি খাইছে ঠিক আছে জুবিনদাৰ যিহেতু মাজে মাজে মাইনৰ এটেক হৈ থাকে হা সিহঁতে জানে যে পানীত নামিব লাগে কিবা এইবিলাক কৰিব নালাগে তাতে জানে আজি মই যদি তাত যদি থাকিল হয় নহয় এইটো কিন্তু হ'ব নিদিলোঁ হয় আমি বুদ্ধি কৰি তাক খুৱাই দিম ফাং ফুং কৰি খুৱাই দিম কেতিয়াবা খাই থাকিলে ফাং ফুং কৰি গিলাচটো নোহোৱা কৰি দিম পাহৰিয়ে যায় পথাৰ জালত সিও পাহৰি যায় আমি নোহোৱা কৰি দিম আমি জানো যে তাক খুৱাব লাগিব কালি শ্ব' আছে আৰু মই আগত বহুত মই ভিডিঅ'টো কৈছোঁ মই জুবিন দাকে সমালোচনা কৰি কৈছোঁ যে জুবিন দাই যদি ভালকৈ যদি শুৱে নহয় তেতিয়াহ'লে শ্ব'বিলাক ভাল হয় যিহেতু যোৱাকালি শ্ব' আছিলে তাতে তেতিয়াহ'লে আগদিনা বা দিনটো কেনেকৈ জুবিন দাক খুৱাব লাগে ৰাখিব লাগে কেনেকৈ বডিটো ৰেষ্ট দিব লাগে নহ'লে কি হ'ব যদি নিচা লাগি থাকে যদি নুশুৱে শ্ব'টো অভিয়াছলি বেয়া হ'ব জানে আপোনালোকে জানে জুবিন দাই কি কৰিব মঞ্চত না ভালদৰে নোটত গাব পাৰিব গান নে সুৰত গাব পাৰিব কি কৰিব পাৰিব নোৱাৰে লগত থকা মানুহখিনিৰ দায়িত্ব যে এতিয়া দাদাক খুৱাই দিম দাদাক ভাতকেইটা খুৱাই দিম হিচাপ নাই জীৱনটোত কিমান বছৰ খুৱাইছোঁ ভাতকেইটা আমি ভাতকেইটা খোৱাকৈ আমি ৰখি থাকোঁ তাক বুদ্ধি কৰি আমি খুৱাই দিম ভাত খাৰঘুলিত কিন্তু এই হাৰামীৰ বাচ্চাবিলাকে এই শেখৰ হতৰ নিচিনা হাৰামীৰ বাচ্চাবিলাকে জুবিন গাৰ্গক আজি মাৰিছে ডাইৰেক্ট মাৰা নাই গলত টিপি মাৰা মই কথা কোৱা নাই কিন্তু লাহে লাহে তাতে চেছ কৰিছে কিন্তু বহুত কথা আজি কোনোবা যদি ছোৱালী যদি জুবিন দাক যদি লগ কৰিব আহিব নহয় সুবিধাটো তাহাঁতে আগতে লয় বেয়া সুবিধাটো তাহাঁতে লয় কোনোবা যদি নতুন যদি ছিংগাৰে যদি জুবিন দাক যদি গান যদি গোৱাব আহে নহয় সুবিধাটো তাহাঁতে ল'ব যে মই কামটো কৰাই দিম মই ইমানখিনি পইচা লাগিব গোটেই বেপাৰ সিহঁতে কৰে সেই হাৰামীবিলাকে জুবিন দাইটো গমেই নাপায় আৰু এইখিনিতে এটা মই কথা কওঁ দেই মই অলপ আগতে মই ভিডিঅ' এটা বনাব খুজিছিলোঁ মই নোৱাৰোঁ কাৰণ মোৰ মন চন বেয়া হৈ গ'ল মই নোৱাৰিলোঁ মই কথা ক'ব নোৱাৰিলোঁ মই ভিডিঅ'টো কাটি দিলোঁ সেইকাৰণে ভাবিলোঁ অকণমান লাইভত আহি অকণমান কমেণ্ট চমেণ্ট পঢ়ি মোৰ অকণমান মাইণ্ডটো অকণমান ৰিফ্ৰেছ হৈ থাকিব মাইণ্ডটো অকণমান মই ডাইভাৰ্ট হ'ব সেইকাৰণে মই লাইভত আহিছোঁ প্ৰথম কথা আৰু সকলোৱে কৈছে যে আপুনি ইনফ্লুৱেঞ্চাৰ ঘেণ্টা মই ভালদৰে কোনো ইনফ্লুৱেঞ্চাৰ নহয় মই এইবিলাক ভিডিঅ' বনোৱা কাম নহয় মই কিবা মনত কিবা এটা কথা আহে মই কৈ দিম কিন্তু কথাটো হ'ল এইখিনিতে কওঁ এই যে এই ইনফ্লুৱেঞ্চাৰবিলাকে আছে খালি ভিডিঅ' বনাই আছে খালি ভিডিঅ' বনাইছে জুবিনদাৰ নামত তাৰমানে কি তাহাঁতক কণ্টেণ্ট লাগে খালি ঠগৰ হাতে কণ্টেণ্ট বিচাৰি পোৱা নাছিলে ইমান দিনে কিন্তু কোৱা নাছিল যে জুবিন দা এইটো হোৱাটো বিচাৰোঁ জুবিন দা কেনেকৈ ৰখাটো বিচাৰোঁ মোক কিন্তু বেয়া পাব পাৰে মই কিন্তু সদায় কৈ আহিছোঁ কিন্তু কোনেও কিন্তু মাত নামাতে আমি জানো এনেকুৱা পৰিস্থিতি এটা আহিব বুলি মোক কালি এটা নিউজ চেনেলৰ এংকৰ এজনে মোক ফোন কৰিছে আপুনি যিখিনি কথা কৈ আছিল সেইখিনিয়ে হ'ল তেওঁৰ লগত থকা মানুহে আজি জুবিন গাৰ্গক ধ্বংস কৰিলে কিছুমান পডকাষ্ট চেনেল আছে কোনোবাই এইবিলাক যে পডকাষ্ট চেনেলবিলাক যে আছে তাহাঁতে কিবা আগতে কিবা ক্লিপ বজাইছিল তাৰে ক্লিপবিলাক কাটি এতিয়া দি আছে আৰে তহঁতৰ কি কণ্টেণ্ট লাগে নেকি খালি আগৰ কিবা কাটি সেইবিলাক খালি বনাই আছে তাৰমানে কি এতিয়া মানে জুবিন বজাই থাকিব লাগে খালি ফেচবুকখনত পষ্ট কৰি থাকিব লাগে খালি আৰে কিবা মনৰ কথা আছে যদি ক কিবা যদি আছে কিবা ভাল কথা ক আগৰ পুৰণা বস্তুবিলাক বজাই থাকিব তাহাঁতক মানে ভিউজ লাগে কণ্টেণ্ট লাগে চোৱাৰৰ বাচ্চা মাহাক সেইকাৰণে মই ভিডিঅ' বনোৱা নাই চালা মোৰ এটাই দুখ লাগিছে তাৰ লগত মোৰ ভুল বুজাবুজি হৈয়ে মোৰ এছেজ হৈ গ'ল মই ভাবিছিলোঁ যে মই তাক লগ কৰিম মই মৰাৰ আগদিনা মানে পৰহি ৰাতি মদ খাই আছিলোঁ মোৰ বন্ধু এজনৰ লগত সি কৈ আছিল কিন্তু ইমিডিয়েটলি কিন্তু দুটাৰ কিন্তু লগ হ'ব
এক জেগাত কিন্তু লগ হ'ব আমি জানো। মই জানো ভাবিছিলোঁ এটা মেছেজ দিম নেকি, কিন্তু সেইখিনি সময়তে ৰাতি ঘটনাটো হৈছে। সেইকাৰণে মোৰ সেইকাৰণে বেছি দুখ লাগিছে চবতকৈ, কাৰণ সি মোক বুজি নাপালে। মই ভাবিছিলোঁ মই নাযাওঁ ওচৰত, মোৰো এটা ইগ', কাৰণ যিহেতু তাৰ লগত মই ইমানখিনি সময় দিছোঁ মোক বুজি পাব লাগিছিল। ঠিক আছে, সি নাপালে, সি বেলেগৰ প্ৰৰোচনাত পৰি মোক বুজি নাপালে, সেইখিনি মই বাদ দিছোঁ। মই কিন্তু ভাবিছিলোঁ যে মই পাম, এদিন লগ পাম, ভালকৈ আমি এদিন কথা পাতিম, গোটেইখিনি বস্তু চিজিল কৰি ল'ম। কিন্তু সেইখিনি মোৰে দুৰ্ভাগ্য, মই হয়তো ক'ৰবাত কিবা পাপ কৰিছিলোঁ, সেইখিনি মিলাব নোৱাৰিলোঁ, নহ'ল আৰু সেইখিনি ভগৱানে সেইখিনি সুবিধা নিদিলে। কিন্তু এইখিনিতে মই এটা কথা কওঁ, ইয়াতে মোৰ লগত ভাইটি এটা আছে বৰপেটাৰ, অসমত নিউজ চেনেলবিলাকত খবৰ অহা নাছিল, কিন্তু তাৰে আমি 1.5 ঘণ্টা 2 ঘণ্টা আগতে আমি খবৰ পাওঁ যে জুবিন গাৰ্গ ঢুকাইছে, হয়নে নহয়? দেৱা, হয়নে নহয় কোৱা? এই দেৱাৰ লগত আছে, এতিয়াতো আৰু কাকো ভয় চয় কৰি লাভ নাই। ই দেৱা আছে, দেৱা ওজা বৰপেটাৰ, ই মোক 1.5 ঘণ্টা 2 ঘণ্টা আগতে ফোন কৰি গৈছে যে জুবিন দাৰ এনেকুৱা হৈছে। অসমৰ নিউজ চেনেলে কিয় বজোৱা নাছিল? কোনেও কিয় গম নাপায়? কোনো এজন আৰ্টিষ্টে গম নাপালে নেকি যে জুবিন দা যে ইমান আগতে যে ঢুকাইছে যে? মইতো ভয়তে মই কাকো কোৱা নাই, কিবা এটা ফেচবুকত লিখি দিম, মোৰ কিবা এটা জট লাগি যাব, কাৰণ সঁচা না মিছা মোৰ প্ৰুফ নাই। তাৰপিছত মই বেলেগ মানুহক ফোন কৰিছোঁ, যাকে তাকে ফোন কৰিছোঁ, যিবিলাক মানুহক মই ক'ব গ'লে মই ফোনে কৰিব নালাগে। মই ভিগু কাশ্যপক ফোন কৰিছোঁ কালি, বোলে তই ইমিডিয়েট একবাৰ জুবিন দাক একবাৰ ক'ত আছে একবাৰ খবৰটো লচোন। তেতিয়ালৈ না নিউজ বাজিছে না কি বাজিছে। সিদ্ধাৰ্থক বোলে ফোন কৰিছে, শেখৰক ফোন কৰিছে, ফোনটো উঠোৱা নাই। তাৰপিছত শ্যামকানু মহন্তক ফোন কৰিছে, তাৰপিছত শ্যামকানু মহন্তই ফোনটো উঠাই লগে কাটিছে, ৰ'বা কিবা ফোন কৰি আছোঁ বুলি কৈছে। তেতিয়া মোক ভিগুৱে কৈছে যে কিবা এটা হৈছে দেই, কিন্তু আমি 1.5 ঘণ্টা আগতে 2 ঘণ্টা আগতে আমি কিয় গম পাওঁ? ইমান সময় কিয় নিউজত কিয় বজা নাছিল? তাৰমানে সিহঁতে প্লেনিং কৰি আছিল যে এনেকে ক'ব সেনেকে ক'ব। কথাখিনি সজাই পৰাই কোৱাৰ কাৰণে সিহঁতে 2 ঘণ্টা 3 ঘণ্টা টাইম লৈছে। আমি কেনেকৈ গম পাওঁ? তাৰপিছত কেতিয়াবা পেৰাগ্লাইডিং কৰা বুলি কয়, কেতিয়াবা কিবা কৰিব, কোনে কি কয় ঠিক নাই। তাৰমানে চব মিছা। মই কোৱা নাই যে জুবিন গাৰ্গক তাতে কোনোবাই ইচ্ছা কৰি মাৰিছে, ইচ্ছা কৰি মাৰা নাই, কিন্তু বাকী লগত যিমান মানুহ আছিল গোটেইবিলাক কেয়াৰলেছ। তাতে জুবিন গাৰ্গ বোলা বস্তুটোৰ মূল্য বুজি নাপালা ঢকৰাতে। সিহঁতৰ লাপৰবাহীৰ কাৰণে জুবিন দা আজি নাই, আৰু সেই ভুলখিনি সিহঁতে জানে। সেইকাৰণে সিহঁতে খবৰটো দিওঁতে, অসমত খবৰটো দিওঁতে 2-3 ঘণ্টা লগাইছে। মোৰ হিচাপত 2-3 ঘণ্টা, বাকীটো কিমান ঘণ্টা মই চিয়ৰ নহয়, কাৰণ মই 2 ঘণ্টা আগতে মই গম পাইছোঁ। মই অজয় ফুকনক ফোন কৰাইছোঁ, হয়নে নহয় দীপেন? হয় না? তোক মই ফোন কৰিছোঁ নে নাই কালি? মই ইয়াক ফোন কৰিছোঁ, মই দীপেনক ফোন কৰি সুধিছোঁ যে এনেকুৱা তই খবৰটো ল, মই জুবিন দাৰ লগত কথা পাতোঁ। ই হাঁহিছে, তই কি ফাল্টু কথা কৈ আছা? তোৰ কথা ক'লে জুবিন দাক ফোন কৰিব, এনেকৈ কৈছে। বোলো নহয়, মই জুবিন দাক বিচাৰিছোঁ, তই একবাৰ ফোন কৰচোন। তাৰপিছত ই জয়ন্ত কাকতিক ফোন কৰিছে, অজয় ফুকনক ফোন কৰিছে, বাবু বৰুৱাক ফোন কৰিছে, ছিংগাৰ বাবু বৰুৱা। চবেই গমেই নাপায়, কোনেও গম নাপায়। তাৰমানে কি? তাৰমানে খবৰটো বহুত দেৰিকৈ দিয়া হৈছে, অসমত বনাই কিনে দিয়া হৈছে। আমুকে আমুক বুলি ক'ম, আমি আমুক বুলি ক'ম। তাতে মিটিং কৰা হৈছে, তাতে একদম পুৰা স্ক্ৰিপ্ট বনাই লোৱা হৈছে যে এনেকৈ কোৱা হ'ব। হা, আমি কেনেকৈ গম পাওঁ? খবৰটো আমি বেলেগকৈ পাইছোঁ বাৰু, ন' ডাউট। মোকতো কৈছিলে যে ছুইচাইড কৰিছে জুবিন গাৰ্গে, মই 2 ঘণ্টা আগতে সেনেকৈ বুলি পাইছোঁ। মানে কেনেকৈ খবৰ আহিছে হিচাপ নাই। মই তেতিয়া যোনে কৈছিলে, মই কৈছোঁ যে তেওঁ ছুইচাইড কৰা মানুহ নহয়। কৈছিলে যে পানীত কৰিছে, জাপ দিছে, জাপ দি মানুহজনে এনেকুৱা হৈছে। আৰু কৈছে যে আধা ঘণ্টা নাই। সেইটো এটা বিৰাট ডাঙৰ প্ৰশ্ন কিন্তু। আৰু মই বেলেগ এটা চ'ৰ্চৰ পৰা গম পাইছোঁ যে জুবিন গাৰ্গক আধা ঘণ্টা ধৰি বিচাৰি পোৱা নাছিল। সেইটো কথা কিন্তু কোনো নিউজত বজা নাই কিন্তু এতিয়ালৈকে। জুবিন গাৰ্গক আধা ঘণ্টা ধৰি বিচাৰিবলৈ পোৱা নাছিল, সেইটো আমি 2 ঘণ্টা আগত গম পাইছিলোঁ। সেইকাৰণে ক'লোঁ নহয়, এই মানুহবিলাক চব মিলি ভগত আছে।
গোটেইবিলাকক একদম জেৰা কৰিব লাগে, যিমান মানুহ আছে তাতে শেখৰজ্যোতি গোস্বামী হওক, শ্যামকানু মহন্ত হওক, আৰু তাতে সেই নৰ্থ ইষ্ট ফেষ্টিভেলত তাতে যিখিনি অসমীয়া যিখিনি সমাজ আছে, যিখন ছ'চাইটি আছে, প্ৰত্যেকটা মানুহক বেলেগ বেলেগকৈ জেৰা কৰিব লাগে, বেলেগ বেলেগ ৰুমত। তেতিয়া চব কথা ওলাই যাব। প্ৰি প্লেনিং বুলি মই নকওঁ, কিন্তু লগত থকা মানুহবিলাকৰ ভুলৰ কাৰণে সেই ঘটনাটো হৈছে। আজি যেনেকৈ এই শ্যামকানু মহন্ত নিচিনা এইবিলাক যে মানুহ যে সিদ্ধাৰ্থ, এইবিলাক শেখৰজ্যোতি গোস্বামী, এইবিলাকৰ লগত যেনেকৈ হেৰিত গৈছে, কি কয় এইটো, ছিংগাপুৰ গৈছে। ময়ো বহুত জেগাত গৈছোঁ জুবিনদাৰ লগত, কলকাতাত গৈছোঁ 2-3 বাৰ, বম্বেত গৈছোঁ, ক'ৰবাত গৈছোঁ। ছিংগাপুৰত যেনেকৈ ৰাতি যেনেকৈ গান গাইছে, সেনেকৈ জুবিনদাই কলকাতাতো গান গাইছে। তেওঁ যিহেতু গানৰ পাগল মানুহ, যদি কোনোবাই যদি ডাঙৰ ছিংগাৰ যদি গাই আছে বা কোনোবাই যদি বাৰত গাই আছে, তেওঁ গান গাব যায়। কলকাতাৰ 5-star হোটেলখনতো তেনেকৈ গান গাইছিলে, মই নিজে আছোঁ লগত। কিন্তু আমি জানো যে গান গাওঁ, তাৰপিছত আমি খুৱাব লাগিব, তাক খুৱাব লাগিব, ভাতকেইটা জোৰ জবস্তি বুদ্ধি কৰি হ'লেও খাওঁ আমি, লাগিলে আমিয়ে নোখোৱা হওঁ, হাঁহি ধেমালি কৰোঁ। তেওঁ যেনেকৈ কমফৰ্টেবল পায়, তেওঁৰ যাতে কথাবিলাক ইগত নালাগে, সেনেকৈ কথাখিনি কৈ কিনে আমি ভাতকেইটা খুৱাই কিনে খুৱাই থৈ দিম। নজগাওঁৱে আমি, পূৰা টোপনি মাৰ, পূৰা চাৰ্জ ল, আমি সেনেকৈ থাকোঁ। কিন্তু এইকেইটাই যিকেইটা ছিংগাপুৰত আছিল, তাতে যিহেতু গধূলি শ্ব' আছে, তাতে ফুৰাব কিয় নিছে? তাতে মানুহটো খুৱাব দিব লাগে, জানে তাতে যে মানুহটো দুৰ্বল, এনে বডিটোত একো নাই, তাৰ তাতো কেই কেজিনো আছে, জানিবই লাগে। সি মানুহটো এনেই মানুহটোৰ ষ্টেমিনা কম, গলটোৰ ষ্টেমিনা আছে, বডিটোৰ ষ্টেমিনা কমটো। যে সেই মানুহটোক কেনেকৈ ৰক্ষণাবেক্ষণ দিব লাগে, কেনেকৈ চাই থাকিব লাগে, সেইখিনি দায়িত্বত আদৰ আছিল। শ্যামকানু মহন্তই কয় যে হেৰি, জুবিন গাৰ্গে নিজে ইচ্ছা কৰিছে, আৰু কৈছে যে কি কয় এইবিলাক মানে ফৰেন মানে এইবিলাক হেৰিবিলাকৰ কাৰণে বিজনেছৰ কাৰণে মিটিং টিটিং হৈছে, মানে ইম্পৰ্ট এক্সপৰ্টৰ মানে লগতে সেইখিনিও কৰিব। আৰে যদি গুৱাহাটীত যদি সেই নৰ্থ ইষ্ট ফেষ্টিভেল পাতে, ফৰেন ক্লায়েণ্ট নাহিব নেকি? বিজনেছ ডিল নহ'ব নেকি? আমি ইয়াৰ পৰাও কৰিব পাৰোঁ। ইমান কোটি কোটি টকা খৰচা কৰি যদি বাহিৰত যদি উৰাব পাৰে পইচা, গভমেণ্টৰ পইচাখিনি উৰাব যে পাৰে, সেইখিনি পইচা কিন্তু ইয়াতে যদি খৰচা কৰোঁ নহয়, সেই পইচা দি ইফালে ইয়াতে শ্ব' হ'ব, আৰু বাহিৰৰ যিমান ক্লায়েণ্ট কোন হয়, আৰু বাহিৰৰ ক্লায়েণ্টবিলাকক আনি ইয়াতে ফ্লাইটৰ ভাড়া, হোটেলৰ ভাড়া দি পেলাই ৰাখিব পাৰি আৰামছে 5-star ফেচিলিটিত। ইয়াততো আমাৰ 5-star হোটেল হৈ গ'ল, প্ৰব্লেমটো কি? কিন্তু বাহিৰত কিয় কৰিব লাগে? এই চেৰা পাগলামি কৰিব যায়, মদ খাব যায়। এই শ্যামকানু মহন্তৰ নিচিনা এইবিলাক মানুহে যাব তাতে, বাহুল্লামি কৰিব, মদ খাব, আৰু জুবিন গাৰ্গক উঠাই দিব। জুবিন গাৰ্গক যেনেকৈ ৰাখা সেনেকৈ মানুহ, পানীৰ নিচিনা মানুহ, সি নিজে কয় পানীৰ নিচিনা মানুহ, আলুৰ নিচিনা মানুহ। সি আমি যিটো পৰিৱেশত আমি থাকিম, যেনেকৈ ৰাখিম, সিও সেনেকুৱা পৰিৱেশৰে হৈ যায়। আমি যদি বাহুল্লামি কৰোঁ, আমি যদি মদে খাই থাকোঁ, সিও মদ খাব। আমি যদি পৰিৱেশটো এনেকুৱা ক্ৰিয়েট কৰোঁ যে নাই মদ এতিয়া নহয়, এটা টাইমত অলপ ৰাতি খালী হ'ল, দেহাটোও ঠিক থাকিল, মাইণ্ডটো অলপ ৰিফ্ৰেছ হ'ল, সেই পৰিৱেশটো সিহঁতে ক্ৰিয়েট কৰিব লাগে। এই শেখৰ বোলাটো, আকৌ কৈছোঁ, এই শেখৰ বোলাটোৱে গোটেই ধ্বংস কৰিছে। 2011ৰ পৰা আমি যে জানো, এটা কথা আপোনালোকে গম পায়নে, যে নেশ্যনেল লেভেলত জুবিন গাৰ্গক বাহিৰৰ মানুহে নাজানে, আমি অসমীয়া মানুহখিনি ভালকৈ জানো। মই আগতে মই ছাৰ্ভে কৰিছোঁ বম্বে চম্বেত, মই ঘূৰিছোঁ, মই জুবিনদাৰ লগত নিজে গৈছোঁ। বলিউডৰ গোটেই ষ্টুডিঅ' মই দেখা পাইছোঁ, যিমান ডাঙৰ ডাঙৰ ষ্টুডিঅ' আছে, বিশেষকৈ মিউজিকেল ষ্টুডিঅ'বিলাক মই দেখিছোঁ। তাতে কিন্তু বাহিৰৰ হিন্দী ভাষী মানুহবিলাকে জুবিন গাৰ্গ বুলি নাজানে। জুবিন বুলি ক'লে লগে লগে জুবিন নটিয়ালৰ কথাই ভাবে। কিন্তু তাৰ আগতে যে এই যাত্ৰাটো যে মানে ধ্বংস যে হৈছে, যে জুবিনদাৰ যে মিউজিকেল জাৰ্ণি বা কালচাৰেল জাৰ্ণিটো যে যিটো নেশ্যনেল লেভেলৰ, যে আমাৰ যে অকল ষ্টেট লেভেল হৈ গ'ল, যে
সেইবিলাকৰ কিন্তু দায়ী হ'ল এই শেখৰজ্যোতি গোস্বামী। আৰু এইটোৰ প্ৰমাণ মই লাগিলে মই আৰু দিম, আৰু বহুত মানুহ আছে। আৰু মই জানো যিখিনি মিউজিক কৰা মানুহ, মই কথাখিনি কিমান দূৰ সঁচা কৈছোঁ কিমান দূৰ মিছা কৈছোঁ তেওঁলোকে গম পাব। গোটেই পলিটিক্সটো ধ্বংস কৰি দিছে, মানে পলিটিক্স কৰি কৰি পেলাই গোটেই বেণ্ডটো ধ্বংস কৰি দিছে। আৰু জুবিন দাক তাৰমানে সেই জুবিন গাৰ্গক তাৰমানে সেই জুবিন গাৰ্গক যিটো জুবিন গাৰ্গ যিটো মানে এয়াৰপৰ্টত অহাৰ লগে লগে মানুহে হাজাৰ হাজাৰ লাখ লাখ মানুহ ৰখি আছিল, সেই জুবিন গাৰ্গক আজিও জুবিন গাৰ্গ বনাই দিছে এই শেখৰজ্যোতি গোস্বামীয়ে। আপোনালোকে গম পাব কোন শেখৰজ্যোতি গোস্বামী, ফটোখন দেখা পাব, সিও আছে তাতে। সেইকাৰণে কৈছোঁ জুবিন গাৰ্গক আজি হত্যা কৰা হোৱা নাই, জুবিন গাৰ্গক গ্ৰেজুৱেলি হত্যা কৰা হৈছে লাহে লাহে। কিন্তু এই কথাবিলাক আমি গৰিমা বৌহঁতৰো কাণত আমি মানে কাণ চুৱাব চেষ্টা কৰিছিলোঁ, কিন্তু নাই, তেওঁলোকেও বুজি নাপায়, তেওঁলোকেও মানে বুজি নাপাওঁ কিবা পটককৈ তেওঁলোকে মানে কেটচ নকৰে কথাবিলাক, তেওঁলোকে কিবা বেলেগ ধৰণে লৈ লয়। তেওঁলোকে ভাবে আমি বেয়াৰ কাৰণে কৈছোঁ নেকি, আৰু বেয়া অভিয়াছলি পাব, কাৰণ মোৰ তেনেকুৱা বেলেগ কাম নাছিলে জুবিনদাৰ লগত। লগ হওঁ, মদ খাওঁ, কিন্তু সেইবুলি আমি বেছিকৈ খোৱা নাছিলোঁ, লিমিটত খাইছিলোঁ, বন্ধুৰ নিচিনা সৰু। কাৰণ অভিয়াছলি মোৰ যিহেতু কাম নাই, মই যিহেতু কালচাৰেল লাইনৰ মানুহ নহয়, মইতো আমি ফ্ৰেণ্ডৰ নিচিনা খামেই আৰু। তো সেই বস্তুটো বৌহঁতে ভাবে যে ইয়াৰ লগত লগ হ'লেনো কি হ'ব। আজি মই এই ভিডিঅ'টোৰ যোগেদি কওঁ, জুবিনদাৰ পৰা আঁতৰি অহাৰ মেইন কাৰণটো হ'ল মোক গৰিমা বৌয়ে ফোন কৰিছিলে যে ঋতু তুমি অকণমান আঁতৰি দিয়া। যেতিয়া ঘনীয়েকজনীয়ে যেতিয়া ক'ব নহয়, তেতিয়া বোলো বৌ ঠিক আছে, হ'ব, একো নাই। আৰু সেই কথাটো কিন্তু মই জুবিন দাক আজিলৈকে কিন্তু মই নক'লোঁ, কাৰণ তেওঁতো গিৰেক ঘনীয়েকৰ মামলা, সেইটো বস্তু কৈ পেলাই মই ৰিলেশ্যন কিয় বেয়া কৰিম। কিন্তু আজি মই কৈছোঁ ফাৰ্ষ্ট টাইম ছ'চিয়েল মিডিয়াত কৈছোঁ যে বৌয়ে মোক ফোন কৰিছিলে, সেইকাৰণে মই আঁতৰি আহিছোঁ। কিন্তু দুখ লাগে এটা কথাত, হয়তো আমি যদি থাকিলোঁ হয়, হয়তো জুবিন দাক আৰু 20-30 বছৰ ৰাখিব পাৰিলোঁ হয়। বেয়া লাগে এটা কাৰণে, তেওঁৰ গলটো এতিয়াও ঠিক আছিলে, তেওঁ গাব পৰা এতিয়াও অৱস্থাত আছিলে, আৰু বহু বছৰ তেওঁ গাব পাৰিলে হয়। একদম বোলে বুঢ়া হৈ মৰি গৈছে তেতিয়াহ'লে বেলেগ কথা, তেতিয়াহ'লে ইমান দুখ নালাগে, কিন্তু তেওঁ আৰু বহুত দি গ'লে হয়, আৰু সেইকাৰণে বেয়া লাগিছে। এনিৱে মই এতিয়া ৰাখোঁ, আৰু লাইভটো খতম কৰিম, বেয়া নাপাব। মই মানে সিমান কোৱাৰ মানে মোৰ শক্তি নাই, মেইন কথা। আৰু কিবা এটা ক'লে মোৰ বস্তুটো মই অকণমান বেছি ইম'চনেল হৈ যাওঁ। গতিকে আজিলৈ এৰিছোঁ, আৰু ধন্যবাদ।